আজিৰে পৰা ডুমডুমাত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দ্বাদশ অধিৱেশন আৰম্ভ। ৰক্তদান শিবিৰ অনুষ্ঠিত। সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দ্বাদশ বাৰ্ষিক অধিৱেশন আজিৰে পৰা ডুমডুমাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে। অধিৱেশনৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালভাৱে আজি এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে আছুৰ নেতাকৰ্মীসকলে। ডুমডুমাৰ ৰাজহুৱা খেলপথাৰৰ প্ৰাংগণতে অনুষ্ঠিত কৰা ৰক্তদান শিবিৰত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ প্ৰায় অৰ্ধশতাধিক নেতাকৰ্মীয়ে ৰক্তদান কৰে। ৰক্তদান শিবিৰৰ লগতে মাৰাথান দৌৰ, মূল দুৱাৰ মুকলি, তিনিচুকীয়া জিলা ভিত্তিত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে আজিৰে পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ডুমডুমাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দ্বাদশ অধিৱেশনখনি। আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আজি দ্বাদশ সংখ্যক অধিৱেশনৰ লগত সংগতি ৰাখি ৰক্তদান কাৰ্যসূচী পোনপ্ৰথম কাৰ্যসূচী আমি লৈছোঁ। আৰু ইয়াত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা আৰু লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসমূহে ৰক্তদান কৰিছে। তাৰ পৰৱৰ্তী সময়ত আমাৰ বাটচৰা উন্মোচন হ'ব, আমাৰ অতিথিশালা উন্মোচন, আপোনাৰ গ্ৰন্থমেলা উন্মোচন হ'ব, প্ৰতিনিধি শিবিৰসমূহ উন্মোচন কৰা হ'ব। আজি কাইলৈৰ পৰা আমাৰ যি প্ৰতিযোগিতা আছে, সৃষ্টিশীল নৃত্য, জাতীয় সাজপাৰ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতাসমূহ হ'ব। আৰু নিশালৈ কাইলৈ নিশা পম্পী পুৰবী, ভাস্কৰ শইকীয়া, প্ৰিয়ংকা মনৰ গীতৰ সহায় লগতে স্থানীয় শিল্পীৰ গীতৰ সহায় থাকিব। আৰু অহা তাৰ শেষৰ দিনা 4 তাৰিখে আমাৰ এটা বিশাল শোভাযাত্ৰা আয়োজন কৰা হৈছে, য'ত অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ এজন হ'লেও প্ৰতিনিধিক আমি উপস্থিতি কামনা কৰিছোঁ। এটা বিশাল মিলনভূমিলৈ ৰূপান্তৰিত হ'ব বুলি আমি আশাবাদী। এটা সাংস্কৃতিক শোভাযাত্ৰা কৰা হ'ব। এই সাংস্কৃতিক শোভাযাত্ৰা পাছতে আমাৰ মুকলি সভা বঁটা বিতৰণী অনুষ্ঠানসমূহ আয়োজন কৰা হৈছে। এই মুকলি সভাত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থা সন্মানীয় সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া, লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব, সকলো সমস্যাৰ ওপৰত, অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সকলো সমস্যাৰ ওপৰত আলোচনা হ'ব, শিক্ষাৰ ওপৰত আলোচনা হ'ব। সেইবাবে আপোনালোকক আহ্বান জনাওঁ যাতে সেই মুকলি সভাত আপোনালোকে উপস্থিত থাকে। লগতে নিশালৈ আমাৰ সন্ধিয়া সাংস্কৃতিক সন্ধিয়া যি অনুষ্ঠিত কৰা হ'ব, তাত আপোনাৰ উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, ৰিচা ভৰদ্বাজ, দীপান্বিতা ডেকা, প্ৰবীণ বৰা, প্ৰাণদীপ উপস্থিত থাকিব। আৰু লগতে আমাৰ যি সাংস্কৃতিক শোভাযাত্ৰা হ'ব, তাত আমাৰ উপস্থিত থাকিব অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিম আৰু লগতে ৰিচা ভৰদ্বাজ। আৰু আপোনালোক সকলোৰে আমি উপস্থিতি কামনা কৰিছোঁ। ৰক্তদান কাৰ্যসূচীটো আজি যিহেতু হ'ল, আমি তাৰ চিন্তা চৰ্চা আগবাঢ়িলোঁ যে আমাৰ প্ৰথম কাৰ্যসূচীটোৱে যে ৰক্তদান কাৰ্যসূচী কৰা তাৰ মূল কাৰণতে হ'ল আমাৰ এই অভ্যৰ্থনা সমিতিৰ সভাপতি যি গুৰু দায়িত্ব লৈ আছে এজন চিকিৎসক ডক্টৰ প্ৰণৱজ্যোতি ডেকা। প্ৰণৱজ্যোতি ডেকা ডাঙৰীয়াৰ লগত আমি আলোচনা কৰোঁতে এটা কথা গম পালোঁ যে আমাৰ ইয়াত অঞ্চলসমূহত যে ৰক্তৰ অভাৱত বহুত মানে ৰোগীয়ে নিজৰ প্ৰাণ হেৰাবলগীয়া হয় বা অভাৱ হয়। ৰক্ত বিচাৰিলে পটককৈ মানুহে নিদিয়ে। মানুহৰ এটা ভুল ধাৰণা থাকিব পাৰে যে, সজাগতা নাই, আচলতে ভুল ধাৰণা বুলি নহয়, সজাগতা কম যে ৰক্ত দিলে আমাৰ শৰীৰৰ কিবা ক্ষতি হয় নেকি। সেইবাবে আমি আজি ৰক্তদান দি এটা সজাগতাৰ সৃষ্টি কৰিব চেষ্টা কৰিছোঁ। এটা বাৰ্তা দিব বিচাৰিছোঁ যে ৰক্ত দিলে আমাৰ কোনো ধৰণৰ ক্ষতি নহয়, আৰু ৰাইজক সজাগ কৰিব চেষ্টা কৰিছোঁ। আৰু লগতে সেইবাবে আমি আজি নিজেই প্ৰথম ৰক্তদান কৰি আজি এটা সজাগতাৰ বাৰ্তা দিছোঁ যে ৰক্তদান কৰিব, সকলোৱে ৰক্তদান কৰিলে স্বাস্থ্যৰ কাৰণে ভাল, আমাৰ সমাজৰ কাৰণে ভাল, আমাৰ জীৱন দান দিয়া হয় ৰক্তদান মানে। দ্বাদশ সংখ্যক সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ ডুমডুমা অধিৱেশনৰ লগত সংগতি ৰাখি আজি আমাৰ প্ৰথম কাৰ্যসূচী, আমাৰ ৰক্তদান কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। কিয়নো ৰক্তদান মহান কাম, সেইকাৰণে আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া জিলাৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ ছাত্ৰ বন্ধুসকলে আজি ৰক্তদান আমি সেৱা আজি কৰিছোঁ। কিয়নো এই সেৱাৰ জৰিয়তে যাতে আমি ৰাইজক যাতে কিছু সকাহ প্ৰদান কৰিব পাৰোঁ, সেই মহান উদ্দেশ্য লৈ কিনে আজি আমি ৰক্তদান কাৰ্যসূচী আমি আজি আৰম্ভ কৰিছোঁ। লগতে আমাৰ ইয়াৰ পিছতে আমাৰ মূল গেটখন আমাৰ শুভাৰম্ভ হ'ব। তাৰপিছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ আজিৰ দিনত আজি অনুষ্ঠিত কৰা হ'ব। আৰু সন্ধিয়াকৈ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হ'ব। এয়া আজি অৰ্থাৎ আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দ্বাদশ সংখ্যক ডুমডুমা অধিৱেশনৰ আজি প্ৰথম দিনৰ আমাৰ প্ৰথম কাৰ্যসূচী। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।